নমস্কাৰ স্বাগতম জনাইছোঁ নিহিত একাডেমি ইউটিউব চেনেললৈ মই ৰুবুল আমিন আলোচনা কৰিম এনচিইআৰটি মেথমেটিক্স ক্লাছ 9ৰ এক্সাৰচাইজ নম্বৰ 2.3 বিষয়ে ইতিমধ্যে আমি এক্সাৰচাইজ নম্বৰ 2.1 আৰু 2.2 বিষয়ে আলোচনা কৰিছোঁ সো ভিডিঅ'খিনি নিশ্চয় চাই ল'বা লগতে 2.3 ভিডিঅ'টো চাই লোৱা এই গোটেইখিনি বস্তুৰ কাৰণে প্লে লিষ্ট বনোৱা আছে যদি গোটেই চেপ্টাৰখিনি তোমালোকে চাব বিচাৰা তেতিয়া প্লে লিষ্টত গৈ কিনে গোটেইখিনি চাব পাৰা তো সো ইয়াতে কি আছে কুৱেশ্যন নম্বৰ 1 কি কৈছে x³ + 3x² + 3x + 1 বহুপদৰে হৰণ কৰিলে পোৱা ভাগশেষবোৰ নিৰ্ণয় কৰা তলৰ যিকেইটা দিয়া আছে সেইকেইটা আমি হৰণ কৰিলে ভাগশেষ আমি কেনেকৈ পাম আমাক সেইটো উলিয়াব লাগে তো এক নম্বৰত কি দিয়া আছে x + 1 আমি ভাবিব লাগিব যে x + 1 = 0 তেতিয়াহ'লে x = কি আহিব -1 আমি এনেকৈ লিখিম লেট p of x = আমাক ইয়াতে কি দিয়া আছে যে x³ + 3x² + 3x + 1 তেতিয়াহ'লে ইয়াতে আমি p of x ৰ ঠাইত আমি কিমান বহাব পাৰিম ইয়াতে -1 বহাব পাৰিম তো -1 কি আহিব ইয়াতে কিউব আহিব প্লাস ইয়াতে 3 ইনটু কি আহিব 3 ইনটু -1 ৰ স্কয়াৰ প্লাস ইয়াতে আৰু এটা 3 ইনটু কি আহিব -1 প্লাস ইয়াতে কি আহিব 1 তেতিয়াহ'লে ইয়াতে -1 ক আমি কিউব কৰি কি পাম -1 এ পাম প্লাস ইয়াতে 3 1 ক আমি স্কয়াৰ কৰিলে কিমান পাম 1 এ পাম প্লাস লগত মাইনাস ইনটু হলে মাইনাস ইয়াতে 3 ইনটু কিমান আছে 1 প্লাস 1 তেতিয়াহ'লে ইয়াৰ পৰা পাম -1 প্লাস ইয়াতে 3 ইয়াতে কি আহিব -3 ইয়াতে প্লাস 1 তেতিয়াহ'লে ইয়াৰ পৰা +1 -1 কেনসেল +3 -3 কেনসেল হলে 0 তাৰ মানে ভাগশেষ আমি 0 পাম নাম্বাৰ 2 ত আমি চাবলৈ গ'লে নাম্বাৰ 2 ত আমি এনেকৈ লিখিম যে x plus নহয় x -1/2 = কি আহিব 0 আহিব তেতিয়াহ'লে আমি ইয়াৰ পৰা কি লিখিব পাৰিম x = 1/2 x = কি আহিল 1/2 so therefore p of x = যদি আমি এনেকৈ ভাবো যে x³ plus 3x² plus 3x plus 1 তেতিয়াহ'লে আমি ইয়াতে p of x ৰ ঠাইত 1/2 বহাব লাগিব তেতিয়াহ'লে ইয়াতে কি আহিব 1/2 হোল কিউব প্লাস ইয়াতে 3 ইনটু 1/2 হোল স্কয়ার প্লাস ইয়াতে আহিব 3 ইনটু 1/2 প্লাস কিমান আহিব 1 তেতিয়াহ'লে ইয়াৰ পৰা আমি চাবলৈ গ'লে 1 কিউব কৰিলে 1 2 কিউব কৰিলে কিমান আহিব 8 3 থাকিল ইয়াতে 1 স্কয়াৰ কৰিলে 1 2 ক স্কয়াৰ কৰিলে 4 প্লাস ইয়াতে 1 লগত 3 ইনটু কৰিলে কি আহিব 3/2 প্লাস ইয়াতে 1 1 ক আমি 1/1 লিখিব পাৰিম এতিয়া চোৱা এটাত আছে কিমান হৰত আছে 8 হৰত আছে 4 হৰত আছে 2 হৰত আছে 1 তেতিয়াহ'লে যদি এটা কাম কৰোঁ ইয়াতে যদি এটা আমি 2 মাল্টিপল কৰি দিওঁ ইয়াতে এটা আমি 2 মাল্টিপল কৰোঁ ইয়াতে এটা আমি 4 মাল্টিপল কৰোঁ ইয়াতে এটা আমি 4 মাল্টিপল কৰোঁ ইয়াতে আমি এটা 8 মাল্টিপল কৰিলোঁ ইয়াতে আমি এটা 8 মাল্টিপল কৰিলোঁ তেতিয়াহ'লে কিমান পাম ইয়াতে পাম 1/8 প্লাস ইয়াতে কিমান আহিব 4 দুগুণে 8 আৰু 2 ৰ গুণ 2 আৰু 2 3 গুণ কিমান আহিব 6 ইয়াতে 3 4 গুণ কিমান আহিব 12 ইয়াতে 4 দুগুণ কিমান আহিব 8 ইয়াতে কিমান আহিব 8 ইয়াতে কিমান আহিব 8 তেতিয়াহ'লে ইয়াতে কিমান আহিব গোটেইকেইটা মিলি 8 হ'ব আৰু ইয়াতে 1 + 6 কিমান আহিব 1 + 6 7 আৰু ইয়াতে 12 + 8 কিমান আহিব 20 20 + 7 কিমান আহিব 27/8 হৈ যাব আমাৰ শুদ্ধ উত্তৰ নেক্সট আমি চাম কুৱেশ্যন নম্বৰ 2 কি কৈছে এটা কৈছে যে x³ - x² + 6x - 1 যদি x - a ৰে হৰণ কৰিলে পোৱা ভাগশেষবোৰ উলিয়াব লাগে তো তাৰ আগতে এটা বস্তু চাই লোৱা এতে কি আছে x + π দিয়া আছে তো এইটো কাৰণে অলপ মনত ৰাখিবা যে x + π আছে = কি লিখিম 0 তেতিয়াহ'লে আমি ইয়াৰ পৰা x = কি পাম -π তো য'ত ভ্যালুখিনি আছে -π ৰাখি দিবা ইয়াতে π - 22/7 আমাক লিখিব নালাগে ওকে এতিয়া চাম আমি নেক্সট কুৱেশ্যন নম্বৰ 2 এতে 2 কি কৈছে যে x³ - ax² + 6x - 1 x - a ৰে হৰণ কৰিলে পোৱা ভাগশেষ উলিয়াব লাগে সো ইয়াতে আমি লিখিম সলিউশন x - a = কিমান আহিব 0 তেতিয়াহ'লে আমি ইয়াৰ পৰা কি ক'ম যে x = a যে let p of x = কি আছে ইয়াতে যে x³ - ax² + 6x - a তেতিয়াহ'লে ইয়াৰ পৰা p of a আমি লিখিলোঁ তেতিয়াহ'লে ইয়াতে কি আহিব a³ মাইনাস ইয়াতে কি আহিব a ইনটু a ইয়াতে কি আহিব স্কয়াৰ 6 ইনটু a মাইনাস কি আহিব a তেতিয়াহ'লে ইয়াৰ পৰা আমি লিখিম a³ মাইনাস a ইনটু a স্কয়াৰ হ'লে কি আহিব a³ প্লাস ইয়াতে কি আহিব 6a মাইনাস কি আহিব a তেতিয়াহ'লে ইয়াৰ পৰা a³ কেনসেল কৰিলে ইয়াতে কি থাকিব 6a ইয়াতে কি আহিব 6a
মাইনাছ কি আছে তো 6 এর পৰা যদি a গুচি যায় কি আহিব 5 এই হৈ যাব আমাৰ শুদ্ধ উত্তৰ একেদৰে চাম আমি কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 কি কৈছে যে ই এটা 7 প্লাছ 3x ইকুৱেল টু কমা x 3x কিউব প্লাছ 7x ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা সো উৎপাদক হ'বলৈ হ'লে আমাৰ ভাগে সদায় 0 হ'ব লাগিব তেতিয়া আমি ইয়াতে লিখিম যে p 7 plus 3x is equal to 0 তাহলে ইয়াৰ পৰা আমি কিমান পাই আছো 3x is equal to -7 ইয়াৰ পৰা আমি পাই আছো x is equal to -7/3 let p of x is equal to 3x cube plus 7x তেতিয়াহ'লে ইয়াতে x ৰ ঠাইত আমি কিমান বহাম ইয়াতে -7/3 তেতিয়াহ'লে ইয়াতে 3 into -7/3 কিমান আহিব হোল কিউব প্লাছ ইয়াতে কি আহিব 7 into -7/3 তেতিয়াহ'লে চোৱা ইয়াতে আমি 3 লিখিম আৰু মাইনাছ আছে কিউব মানে কি অযুগ্ম তেতিয়াহ'লে ইয়াতে নেগেটিভ আহিব আৰু ইয়াতে 7 3 যা কিমান আহিব আমি কি কৰিব লাগিব 7 into 7 হাতত গুণ কিমান আহিব 49 আকৌ আমি ইয়াৰ লগত 7 এটা ইনটু কৰিব লাগিব তেতিয়াহ'লে কিমান আহিব 63 3 হাতত থাকিল 6 হাত 4 গুণ 28 28 আৰু 4 6 কিমান আহিব 34 তেতিয়াহ'লে আমি ইয়াতে কিমান পাম 343 আৰু ডিভাইড বাই কি আহিব 3 কিউব মানে 27 আৰু এইফালে হাতত গুণ কিমান আহিব 49 ডিভাইড বাই 3 আৰু প্লাছৰ লগত মাইনাছ ইনটু হ'লে কি আহিব মাইনাছ এতিয়া আমি চাবলৈ গ'লে ইয়াতে এই হাত যাব 27 মাজত কেইবাৰ 3 যাব 27 মাজত কেইবাৰ 9 বাৰ এতে কি আছে 3 4 3 আৰু ইয়াতে এটা বস্তু চোৱা আমি যেটা কাম কৰো ইয়াতে এটা 3 মাল্টিপল কৰি দিও ইয়াতে এটা 3 মাল্টিপল কৰি দিও তেতিয়াহ'লে আমি ইয়াতে কিমান পাম 3 3 গুণ 9 আৰু ইয়াতে 9 3 গুণ কিমান 9 3 গুণ 27 ৰ 7 হাতত থাকিল 2 3 4 গুণ 12 আৰু 2 কিমান আহিব 14 এতিয়া দুয়োটাই যেহেতু নেগেটিভ আছে তেতিয়াহ'লে আমি কি কৰিম দুয়োটা মিলি এটা নেগেটিভ লিখিম আৰু ইয়াতে লিখিম 9 আৰু দুটাক আমি এবাৰ প্লাস কৰিব লাগিব মানে 343 আৰু কিমান আছে 147 দুটা প্লাস কৰিলে কিমান পাম ইয়াতে 10 0 হাতত থাকিল 1 4 4 8 আৰু এবাৰ কিমান আহিব 9 আৰু ইয়াতে কিমান আহিব 4 তাৰ মানে 490 ডিভাইডেড বাই 3 ওকে সো এটো যাব আমাৰ সমাধান সো নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 4 ফলত কি কৈছে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা সো এতিয়া আমাৰ অলপ কি হ'ব ইয়াতে আমি গৈ কিনে অলপ কনসেপ্টৰ প্ৰয়োজন হ'ব লগতে আমি বস্তুখিনি ইম্পৰ্টেন্ট হয় অলপ ভালকৈ চাব লাগিব সো এইখিনি বস্তু আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিছো সো তোমালোকে হেতু ভিডিঅ' নিশ্চয় চাই ল'বা ওকে সো আজিৰ বাবে এইখিনি আমি আকৌ লগ পাই আছো পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ